ধন্যবাদ। জুবিন গাৰ্গ সম্বন্ধে মোৰ বুকুৰ ভিতৰত থকা কথাবোৰ জনাব পাৰিলে মই নিজেই বহুত সুখী হ'ম। হয় ছাৰ, মই জুবিন গাৰ্গৰ ওপৰত আপোনাক 3টা প্ৰশ্ন সুধিম। প্ৰথম প্ৰশ্নটো হ'ল ছাৰ, জুবিন গাৰ্গক আপুনি কেনেকৈ অলংকৃত কৰিব বিচাৰে? ধন্যবাদ। জুবিন গাৰ্গ অসমীয়া মহাজাতিৰ অন্যতম সংস্কৃত মাত। শংকৰদেৱ, মাধৱদেৱ, ভূপেন, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদৰ বৰণেৰে বিশ্ব মানৱ চেতনাৰ প্ৰবল ব্ৰহ্মপুত্ৰৰ জলধাৰা আছিল জুবিন। য'ত শেষ হয় সাম্প্ৰদায়িকতাৰ উৎকট দুৰ্গন্ধময় বাটৰ বিৰক্তিকৰ খোজবোৰ, আৰম্ভ হয় মানুহৰ সমতল। জুবিন সাগৰৰ নীলাপানী বিহে ফোন কৰা মানুহৰ বুকুৰ অমাৱস্যাত জিলিকি উঠা পূৰ্ণিমাৰ শীতলতা। গান, কবিতা, কথাছবি, কথাৰ নাম দুৰন্ত জুবিন গাৰ্গ। যি নামত ওখ হয় গছ, ওখ হয় বিশাল মানৱতা। যি নামেৰে মানুহৰ বুকুৱে বুকুৱে ধ্বনিত হয় মানুহে মানুহক খংখমাতৰ মৰ্যাদাৰে ধনী কৰি তোলা নামঘৰৰ দবা, কাঁহ, মৃদংগ, খোলৰ বিনন্দীয়া মাত। জুবিন গাৰ্গ ঐক্য, সমন্বয়, বিশ্বাস, সম্প্ৰীতিৰ বিৰল শোভাযাত্ৰা, য'ত শেষ হয় হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, শিখ, বৌদ্ধ সম্প্ৰদায়ৰ সীমাৰে। জুবিন গাৰ্গ খেৱালী মনৰ মাটিৰ স্বচ্ছ বিকাশৰ প্ৰগতিৰ সভ্যতা, য'ত ম্লান পৰে গৰ্বিত মানুহৰ অহংকাৰ, সাম্যবাদৰ কথাবস্তুৰ ৰূপক চেতনাই মূৰ্ত কৰে সৰ্বহৰাৰ দুৰ্দশাৰ খোজবোৰক, সবল কৰাৰ বিম্বাসৱত বেনজিৰ কুৰুক্ষেত্ৰক। জুবিন গাৰ্গ স্বচ্ছ বগা সমাজৰ প্ৰতীক, যি প্ৰতীক স্থায়ী হৈ আছে শ্ৰীকৃষ্ণ সুধামাৰ জীৱন গাথাত, ভীষ্মৰ সৰসজ্জাত, বিদুৰৰ দেশপ্ৰেমত, কৃষ্ণ যাত্ৰাৰ কংসবোধত, ভূপেন হাজৰিকাৰ বিশ্ব চেতনাত, শংকৰ মাধৱ চুকাফাৰ বৰ অসমৰ নান্দনিক সমাজত। জুবিন গাৰ্গ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ মাত, আন্ধাৰৰ বিৰুদ্ধে পোহৰৰ দিক্চৌবাত। জুবিন গাৰ্গ গানে গানে মানুহৰ হৃদয়বিন্দুক পৃথিৱীৰ মহাসিন্ধু কৰা ভাগৱত গীতা মহাকাব্যৰ মনোৰমাত্মমাত। জুবিন গাৰ্গ তেজেৰে কমলাপতি পৰ্বতনিন্দৰ ধ্বনিত বাটলৈ সমদল হোৱা মানুহৰ অন্ত নোহোৱা এটা বিশাল ৰং, য'ত ৰজাৰ অৱয়ব নাই, নাই অস্ত্ৰ শস্ত্ৰ সৈনিক। জুবিন মানৱ বন্দনাৰ পৃথিৱীৰ কুশল সংবাদ বুলি মই